নমস্কাৰ, মই সংগীতাই আপোনালোক সকলোকে মোৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই নজৰৰ বিষয়ে ক'ম। বহুতে প্ৰশ্ন কৰে যে মোৰহে খুব নজৰ লাগে, বেলেগৰ কিয় নালাগে? বা এই মানুহজনেও দেখোন কিছুমান কথা শুনা যায় ন যে ছ'চিয়েল মিডিয়াত ফটো বা ভিডিঅ' দিলে নজৰ লাগে। কিন্তু কিছুমানে তথাপিও দিয়ে, তেওঁলোকৰ কিয় নালাগে? তেওঁলোকৰ সংসাৰখন কিয় ভালকে চলি যায়? বা তেওঁলোকৰ জীৱনবিলাক কিয় ভালকে চলি যায়? মোৰো কিয় হয়? বা এই পাৰ্টিকুলাৰ ব্যক্তিজনৰ লগতহে কিয় হয়? হয়নে তেনেকে ভাৱ আহে। নজৰ বস্তুটো হৈছে ভাইৰাছৰ নিচিনা। সঁচা অৰ্থত ক'বলৈ গ'লে ভাইৰাছ কাৰ দেহত ঘপককে লাগিবলৈ চান্স পাব, যিজন ব্যক্তিৰ ইমিউন চিষ্টেমটো দুৰ্বল হয়, হয়নে? ঠিক তেনেকৈ আমাৰ প্ৰত্যেকজন ব্যক্তিৰ এটা বডি থাকে, ফিজিকেল বডিৰ লগতে এটা অৰা বডি থাকে। সেই অৰা বডিটো কি হয় আমি দেখা নাপাওঁ। তথাপিও অৰা বডিটো যদি আমাৰ ষ্ট্ৰং থাকে, ইমিউন বুলিয়ে ধৰি লৈছোঁ, ইমিউন চিষ্টেমটো যদি আমাৰ অৰাৰ ষ্ট্ৰং থাকে, তেতিয়া আমাৰ কোনো নিগেটিভিটি, আমাৰ কোনো নজৰ, ইভেল আই বা ব্লেক মেজিকেও ঘপককে আমাক এটেক কৰিব নোৱাৰে। এতিয়া আমি অৰা বডিটো কেনেকে ষ্ট্ৰং কৰিম বুলি যদি আমি ভাবোঁ বা সোধা যায় যে অৰাটো আমি কেনেকে ষ্ট্ৰং কৰিম? অৰা ষ্ট্ৰং কৰাৰ বিভিন্ন ধৰণৰ উপায় আছে। সেইখিনি বাৰু মই আপোনালোকে যদি বিচাৰে বেলেগ এটা ভিডিঅ'ত লৈ আহিম, কমেণ্ট কৰিব যদি লাগে। তথাপিও মই থুলমূলকে কৈ থওঁ, যিখিনি আমাৰ বদ অভ্যাস, আমি ধৰা গছিপিং বা বদ অভ্যাস ডেট মিনছ আমি কিবা নিগেটিভিটি এট্ৰেক্ট কৰা কথা পাতিলোঁ, হয়নে? আমি বেলেগৰ কথা পাতিলোঁ, বেলেগৰ সংসাৰত কি চলি আছে, বেলেগৰ জীৱনত কি চলি আছে, বেলেগৰ ঘৰত কি চলি আছে, আমুকৰ লগত গৈছে বা এই কিউৰিঅচিটি এটা যদি থাকে বেলেগক লৈ, কি দৰকাৰ ন? আজি আমি নিজৰ জীৱনটো আমি ইমানেই ব্যস্ত হৈ গৈছে পৃথিৱীখন, আমি নিজক লৈ ব্যস্ত থকাটো খুব জৰুৰী। যেতিয়া আমি গছিপ কৰিবলৈ লওঁ ন, তেতিয়া আমাৰ অৰাটো লগালগে উইক হৈ আহে। আৰু আমি বদ অভ্যাস গুটকা হওক বা যিকোনো সেই বস্তুখিনি আমি যেতিয়া খাওঁ, তেতিয়াও আমাৰ অৰা বডিটো উইক হৈ যায়। কাৰণ কেলে সেইখিনিও নিগেটিভেই হয় ন? ঠিক তেনেকৈ আৰু বিভিন্ন ধৰণৰ আমি কিছুমানৰ এইটো অভ্যাস আছে যে ঠাণ্ডা দিনত শ্বৰ্টকাট মাৰি গা ধুই দিছোঁ। নিজক ক্লিন কৰি ৰখাটো খুবেই প্ৰয়োজনীয়। সেইকাৰণে আমি অৰাটো ষ্ট্ৰং কৰিবলৈ আমি বাথো ল'ব পাৰোঁ, যিখিনি আমাৰ নিগেটিভিটি দূৰ কৰে। আৰু আমি চক্ৰ বেলেঞ্চ কৰিবলৈ যিখিনি উপায় থাকে, তাক লৈ মই এদিন ভিডিঅ' লৈ আহিম।